আমি বিশ্বাস কৰোঁ যে কাৰণ আইনখনে এনেদৰে বাকি ল'ব সুপ্ৰিম কোৰ্টত। যিটো ৱৰ্কশ্বপ বুলি কয়, কামৰ জৰিয়তে আমি আমাৰ লগত জড়িত, দলৰ লগত জড়িত লোকসকলে যিবিলাক কথাত সক্ৰিয়তা ল'ব লাগে আৰু কিছুমান কথা ধৰক আমি এৰাই চলাব লাগে আৰু কিছুমান কথা আমি নতুনকৈ জানি ল'ব লাগে, এই তিনিটা উদ্দেশ্য। ভাগ্য যে সেইজন মানুহে আহি আমাক পৰামৰ্শ দিব, আমি তেখেতৰ পৰা বহুত কথা জানিম আৰু তেখেতে জাতীয়তাবাদ কি, আমি জাতীয়তাবাদ কিয় কৰিব লাগে। ভাৰতবৰ্ষত বহুত দল আছে, বহুত দল থকাৰ পিছত আমি অসম গণ পৰিষদ দল কিয় কৰিব লাগে। চাওক, আমাক লাগে বুলি কোৱাত তেওঁ আজি আমি যে আমাক লাগে বুলি কৈছে আৰু মুকলিমূৰীয়াকৈ তেওঁলোকৰ দলৰ পৰা কৈছে নেকি যে ৰঙিয়া নিদিওঁ বুলি? কোৱাটো নাই। আমি যেতিয়া ছিট শ্বেয়াৰিঙৰ সময়ত মিটিং হ'ব, তেতিয়া সেই সময়ত সিদ্ধান্ত হ'ব কোনটো সমষ্টি যায় কোনটো সমষ্টি নহয়। আমাৰ দাবী 45টা ছিট হৈ গ'ল, তাৰে ভিতৰত ৰঙিয়াও থাকিব, শিৱসাগৰো থাকিব, মঙলদৈও থাকিব, বহুত থাকিব। সেই 40টা আমি বা 45টা ভাগত আমাক কিমান আমাৰ পৰিব, তাৰে ভিতৰত কেইটা আমি পাম, কোনটো সমষ্টি পাম, সেইটো শীৰ্ষ নেতৃবৃন্দৰ মাজত যেতিয়া আলোচনা হ'ব মানে ছিট ভগোৱাৰ সম্পৰ্কত, সেই সময়ত সিদ্ধান্ত ল'ব। আৰু এতিয়া আপোনালোকে কি কাৰণত এতিয়া সৰু কথা এটা, মোক শিৱসাগৰত ছিট লাগে এইবুলি কোৱাৰ লগে লগে মই বিজেপিৰ বিৰুদ্ধে গ'লোঁ নেকি? ছিট লাগে বুলি কৈছোঁ, সকলোৱে ক'ব পাৰে, অধিকাৰ আছে। দাবী আছে, আমাৰ ইয়াত 3-4টা আছে। আমাৰ অৰ্ণৱটো 1 নম্বৰত আছে, 2 নম্বৰত আমাৰ জিলাৰ সভাপতিও আছে, সমষ্টি কমিটিৰ সভাপতিও আছে। আমাৰ লিডাৰৰ অভাৱ লগা নাই নহয়। আগন্তুক পঞ্চায়ত নিৰ্বাচন কি ক'ব? আমি তাকে সেইবিলাকেই আমাৰ মানে এই যে কুচকাৱাজবিলাক কৰিছোঁ পঞ্চায়ত ইলেকশ্যনত আমি যুঁজিবৰ কাৰণে কৰিছোঁ। আজি কেনেকুৱা মানে একমত নহয়, এসময়ত এতিয়া নহয় নেকি, এতিয়াও আছোঁ। কিন্তু ৰাজনৈতিক বুজাপৰা হৈ আমি এই সমষ্টিটো বিজেপিক এৰি দিছোঁ। তাৰমানে এইটো কথা নহয় যে আমাৰ খোপনিটো নোহোৱা হৈ গৈছে, খোপনি এতিয়াও মজবুত হৈ আছে। তাৰপিছত এইটোৱে নহয়, আমি পাৰ্টিকুলাৰলি বৰ্তমান আমাৰ মিত্ৰ দলৰ আমি জনাই আছোঁ যে আমাক মিনিমাম 40টাৰ পৰা 45টা ছিট দিব লাগে। এই কথা আহাৰ আমি এতিয়া কৈ আছোঁ। কিন্তু যদি মানি লোৱা হয়, আপুনি যদি নহয় বুলি কিয় ভাবিছে, নেগেটিভটো কিয় ভাবিছে? এইকাৰণে ভাবা হৈছে আপোনালোকক বহু ক্ষেত্ৰত গুৰুত্বহীন কৰি তুলিছে সাহসীয়া বিজেপি। আমাকতো তেনেকৈ ভাবা নাই, আমাক ভাবা নাই। এতিয়া অৰুণোদয়ৰ কথাটো সভাপতিজনে এটা কথা কৈছিলে, তাৰ আমি ৰাজহুৱাভাৱে তাক কৈছে এইটো কথা আপুনি ভুল কথা কৈছে। ইয়াৰ পিছততো আমাৰ কৰ্মীসকলে যিবিলাকে পোৱা নাই বা পোৱাৰ উপযুক্ততা যোগ্যতা আছে পোৱা নাই, তেওঁলোকৰ কথাখিনি কোৱাটো বিবেচনা হৈছে। আৰু প্ৰত্যেক সমষ্টি ভিত্তিত আমাৰ এখন কমিটি হৈছে, এই কমিটিত আমাৰ অসম গণ পৰিষদৰ তৰফৰ পৰাও প্ৰতিনিধি থাকিব বুলি সিদ্ধান্ত লৈছে। আমিতো ভবা নাই, গুৰুত্ব নাই দিয়া বুলি। আপুনি ভাবিব পাৰে, কিন্তু আপুনি এটা কথা মনত ৰাখিব, অসম গণ পৰিষদ দল এই চৰকাৰৰ অংশীদাৰ, সক্ৰিয় অংশীদাৰ। অন্য দলৰ এই দলৰ মিত্ৰ দলৰ বাকী দলবিলাকৰ যি সুবিধা আছে, যি অধিকাৰ আছে, আমাৰো সেই অধিকাৰ আছে। এইটোতো মই দেখা নাই। আপুনি শীতল যুদ্ধটো কেনেকৈ গম পাইছে? মইতো ক'তো দেখা নাই, আমাৰতো একো শীতল যুদ্ধ হোৱা নাই। আমি ৰবৰ নাই, ৰঙিয়া সমষ্টিটো নাই। নহয়, শুনক, মই গম পোৱা কথা, ৰ'ব আকৌ কৈ আছোঁ, আমাৰ শীতল যুদ্ধ হোৱা নাই। আমাক মুকলি বিদ্ৰোহ হোৱা নাই। আপোনালোকে প্ৰশ্নই সুধি থাকিব নে মোৰ উত্তৰটো শুনিব? আমাৰ মুকলি যুদ্ধ হোৱা নাই, শীতল যুদ্ধ হোৱা নাই, কিন্তু আমাক ছিট লাগে বুলি আমি দাবী কৰিছোঁ। আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা চলাইছোঁ। উদাহৰণ দিছোঁ, 1977ত অসম আন্দোলনৰ 5জন মানুহ আমি এখন মেমৰেণ্ডামখন দিবলৈ গৈছিলোঁ। নুৰুল হুছেইন, মই, প্ৰয়াত নগেন শৰ্মা, অজিত পাটোৱাৰী বুলি আমাৰ ট্ৰিবিউনত কাম কৰিছিলে তেওঁ, আৰু জহিৰুল ইছলাম। এই 5জনে ৰাস্তাত আমি শ্লোগান দি গুচি গৈছিলোঁ দিছপুৰলৈ খোজকাঢ়ি। আৰু ৰাস্তাৰ পৰা মানুহবিলাকে আমাক চাইছিল। আৰু সেই পদক্ষেপটোৱে এটা সময়ত ব্যাপক ৰূপত অসম আন্দোলনৰ আমি পৰিৱৰ্তন কৰিবলৈ আদি হৈছিলোঁ।
উন্নয়নশীল ৰাজ্য এখনত বা উন্নয়নশীল দেশ এখনত ঋণ কেতিয়া লোৱা হয় যে ঋণ এইকাৰণে লোৱা হয় যে যাতে ৰাজ্যখনৰ উন্নয়ন কৰিব পাৰি আজি অসম চৰকাৰে ঋণ লৈছে ঋণ দিব পৰা ব্যৱস্থা আছে অৰ্থাৎ বেংকে ঋণ দিব পৰা ব্যৱস্থা আছে অৰ্থাৎ চৰকাৰৰ মানে বেংকবিলাকে যে ঋণ দিছে এনেই দিয়া নাই মানে চৰকাৰে ধাৰ মাৰিব পৰা তাৰ ব্যৱস্থা আছে কাৰণ কিয় যিকোনো এখন কল্যাণকামী ৰাষ্ট্ৰত বা কল্যাণকামী ৰাজ্যত আমি যদি ঋণ নলওঁ তেতিয়াহ'লে উন্নয়ন নহ'ব আৰু উন্নয়ন কৰিবলৈ হ'লে আমি ঋণ ল'ব লাগিব ঋণ লৈ আমি সেইবোৰ উন্নয়ন কৰিব পাৰিম আৰু এইটো কথা ঠিক যে বেংকে আমাক এনে ঋণ নিদিয়ে আজি সাধাৰণ মানুহ এজনে যদি বেংকলৈ ঋণ ল'বলৈ যায় ঋণ দিব জানো আমাক ঋণ এইকাৰণে দিছে যে আমি সেই ঋণবিলাক আমি পৰিশোধ কৰিব পাৰিম কাৰণ সেইবাবে আমাৰ ইনকাম চ'ৰ্চ আছে ইনকাম চ'ৰ্চৰ মাধ্যমে আমি ঋণবোৰ পৰিশোধ কৰিব পাৰিম সেইকাৰণে ঋণ লৈছে যাতে আমাৰ আৰু অধিক ক্ষীপ্ৰতাৰে উন্নয়ন কৰিব পাৰিম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা সপোন আছে অসমখনক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত আনিবলৈ যে 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আনিবলৈ তেওঁতো আৰু মানে আলাদিনৰ চাকি নাই যে তেওঁ লগে লগে 5খন শ্ৰেষ্ঠ ৰাজ্যলৈ আনিব গতিকে তেওঁ 5খন শ্ৰেষ্ঠ ৰাজ্যলৈ আনিবলৈ হ'লে কল্যাণ কৰিব উন্নত কৰিব লাগিব ৰাজ্যখনক আৰ্থিকভাৱে শৈক্ষিকভাৱে চাৰিওফালৰ পৰা উন্নত কৰিলেহে 5খন শ্ৰেষ্ঠ ৰাজ্য হ'ব সেইকাৰণে মই ভাবোঁ যে ঋণ লৈ হ'লেও আমি ৰাজ্যখনক উন্নত কৰিব লাগিব কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি ঋণ পৰিশোধ কৰিব নোৱাৰোঁ যদি আমি আমাক ঋণে নিদিব না যদি আমি ঋণ ল'ব নোৱাৰোঁ আমি ঋণ কিয় ল'ব পাৰিছোঁ যে ঋণ আমি পৰিশোধ কৰিব পাৰিম সেই কেপাচিটিটো আছে বেংকে সেইকাৰণে আমাৰ ঋণ দি আছে আমি এখন দলীয় কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ সেই অনুসৰি আজি ৰঙিয়া বিধানসভা সমষ্টিৰ উদ্যোগত আমি ইয়াত দিনজোৰা কাৰ্যসূচীৰে আমি দলীয় কৰ্মশালা অনুষ্ঠিত কৰিছোঁ অসম গণ পৰিষদ দলৰ এই ৰঙিয়া সমষ্টিৰ প্ৰতিটো ৱাৰ্ডৰ পৰা আমাৰ দলীয় কৰ্মীসকল আহিছে আৰু এই দিনজোৰা কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন হৈছে আমাৰ প্ৰয়াত থানেশ্বৰ বড়ো সোঁৱৰণত তেখেতক সোঁৱৰণ কৰা হৈছে বিভিন্ন আয়তীসকলে নাম পৰিৱেশন কৰিছে আৰু এতিয়া আমাৰ দলীয় সভা অনুষ্ঠিত হৈছে দলীয় সভাত সমল ব্যক্তি হিচাপে ডক্টৰ জনাৰ্দ শৰ্মাই ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই সমষ্টিটোৰ মই পৰ্যবেক্ষক হিচাপে মই সমষ্টিটোৰ লগত লাগি আছোঁ গতিকে মই ভাবোঁ যে এই কৰ্মশালাখনৰ মাধ্যমেৰে আমি দলটোক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত আমি কাম কৰি যাম ৰঙিয়া সমষ্টিটো 3বাৰকৈ আমাৰ বিধায়ক আছিল আমি ৰঙিয়া সমষ্টিত আমাৰ ইতিমধ্যে আমাৰ সংগঠন শক্তিশালী কথা হ'ল যে মিত্ৰতাৰ স্বাৰ্থত আমি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ লগত আমাৰ যদি মিত্ৰতাত আবদ্ধ হৈ আছোঁ গতিকে আমি তেওঁলোকক এই চিটটোৱেই দিছিলোঁ এতিয়া কথা হ'ল যে সংগঠনৰ কাম কাজটো আমি কৰিম আৰু নিৰ্বাচনৰ সময়ত আমি সিদ্ধান্ত ল'ম আমি কেনেধৰণে আমাৰ সংগঠন আগবাঢ়িছে বা মিত্ৰশক্তিৰ লগত আমি আলোচনা বিলোচনা কৰি যাৰ সংগঠন অধিক ভাল বা আমি যিটো পদ্ধতিৰে আমি জিকিব পাৰোঁ বিজেপি হওক বা এজিপি হওক সেই কথাটো আমি চিন্তা কৰিম কিন্তু এটা কথা ঠিক যে 2026 অসম গণ পৰিষদৰ লগত মিত্ৰজোঁটৰ আমাৰ বুজাবুজি হৈ আছে আৰু 26ত আমি নিশ্চয় সিদ্ধান্ত ল'ম আমি কি কৰিব লাগিব ৰঙিয়া সমষ্টিত গতিকে ৰঙিয়া সমষ্টিৰ এই সংগঠন শক্তিশালী কৰাৰ কাৰণে আমি কাম কৰি আছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচন আছে পঞ্চায়ত নিৰ্বাচনতো আমাৰ যাতে সংগঠন শক্তিশালী হয় তাৰ কাৰণে আমি কাম কাজ কৰি আছোঁ নিৰ্বাচনত যাতে জয়ী হ'ব পাৰে তাৰ কাৰণে আমি কাম কাজ কৰি আছোঁ নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ